প্ৰাণহন্তা এটা বিষাক্ত পোক, জীৱন নিশেষকাৰী এটা বিষধৰ পোক। সাৱধান, বিষাক্ত শুঙেৰে এটা মাত্ৰ খোজ, তাৰ পাছতেই শৰীৰৰ প্ৰতিটো অংগত তীব্ৰ বিষ। কোনেও নাজানে ক'ৰ পৰা আহিল এই অচিন পোক। মাইকযোগে স্বাস্থ্য বিভাগৰ সতৰ্কবাণী, সাৱধান ঢিংবাসী। অচিন পোকে কাঢ়িব পাৰে আপোনাৰ প্ৰাণ। বিষাক্ত পোকৰ বাবেই ঢিংবাসীৰ এতিয়া হৰিছে চকুৰ টোপনি। জীৱ জন্তুৰ গাৰ পৰা মানুহৰ দূৰত্বটো কিছুদিনৰ কাৰণে আমি অলপ বজাই ৰাখি চাফ চিকুণতা বজাই ৰাখি পেলাই, আৰু কিবা যদি কাৰোবাৰ তেনেকুৱা চিমটমছ আহে বা লক্ষণে দেখা দিয়ে, জ্বৰ উঠে, তেতিয়াহ'লে ওচৰৰ ঢিং হস্পিটেল আছে, আমাৰ নগাঁও চিভিল হস্পিটেল আছে। চ' তেওঁলোকে যাতে স্বাস্থ্যকেন্দ্ৰত ভিজিট কৰি পেলাই আমাৰ ডক্টৰৰ পৰামৰ্শ লয়, সেইটোৱে আমাৰ আহ্বান থাকিব। আৰু আমি বৰ বিশেষ ভয় কৰিবলগীয়া একো দেখা নাই। ক'ৰবাৰ পৰা উৰি আহি শৰীৰৰ যিকোনো স্থানত মাৰিব পাৰে এটা বিষাক্ত খোজ। লগে লগে এইদৰে নীলা হালধীয়া পৰি আহে ঠাইখিনি। লগে লগেই বাঢ়ি আহে শৰীৰৰ প্ৰচণ্ড বিষ। কাৰোবাৰ কাৰোবাৰ হৈছে প্ৰচণ্ড শৌচ বমি। এতিয়া পোকটো লাগিছে, এতিয়া মোৰ অত্যন্ত বিষ অনুভৱ হৈছে, আৰু অনুভৱ হোৱাৰ লগে লগে মোৰ এই কাণখনৰ তলত লাগিছে। এতিয়া বিষ হৈছে, আপোনাৰ মই বিষ অনুভৱ কৰিছো। হাতখন দি চাইছো, সেইখিনি জেগাত মই হাত দিব পৰা নাই। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ আক্ৰান্ত বিষধৰ পোকৰ কামোৰত। বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি। বিষাক্ত পোকৰ কামোৰত মৃত্যু হ'ল যতীন শইকীয়া নামৰ লোকজনৰ। তীব্ৰ বিষ জ্বৰত ভুগি চিকিৎসালয়লৈ এতিয়া ঢাপলি মেলিছে ইজনৰ পিছত সিজনকৈ ৰোগী। প্ৰাথমিক পৰ্যায়ত কাৰো ওচৰত স্পষ্ট তথ্য নাই। প্ৰাণহন্তা এই পোকবিধ প্ৰকৃততে কি? মই আপোনাৰ ৰাতি শুই থাকোঁতে এটা অকণমানি চিকুৰা নিচিনা পোকে কামুৰি আছে, মই গম নাপাওঁ। তাৰপিছত ৰাতিপুৱা চাইছোঁ, তথাপিতো ধৰিব পৰা নাই। বহুত সময় মূৰত মানে এনেকৈ চিকুটি চাওঁতে দেখিছোঁ অকণমান চিকুৰা নিচিনা পোক। পোকটো আপোনাৰ জেগাটো ক'লা কৰি ৰাখিছে, আৰু জেগাটো আজি মোৰ প্ৰায় এসপ্তাহ হ'ল, কিন্তু বিষ কমাই নাই এতিয়াও। কোনোৱে ভাবিছে জন্তুৰ গাত থকা চিকৰা। বিষাক্ত সাপ বুলি আন কোনোজনৰ ঠাইতে হেৰাল সম্বিত। সমানে NB নিউজৰ ঢিঙৰ সতীৰ্থ সাংবাদিক মুজাহিদুল ইছলামৰ তৎপৰতাত NB নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হ'ল বাতৰি। আৰু অৱশেষত গা লৰিল স্বাস্থ্য বিভাগৰ। ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিলে তেজৰ নমুনা। পোকে সন্ত্ৰাস চলোৱা স্থানত পাতিলে সজাগতা সভা। সভাৰ অন্তত ৰাইজক দিলে প্ৰাথমিক চিকিৎসা। তেজৰ নমুনা কালিয়ে অলৰেডি আমি জিলাত ইতিমধ্যে আমি 3টা কালেকশ্যন কৰিছিলোঁ। এইখিনি ৰিজাল্ট মই ক'লোঁ অলৰেডি। আজি আকৌ আমি 7টা তেজৰ নমুনা কালেকশ্যন কৰিলোঁ, আৰু ওচৰতে আমি আকৌ এতিয়া 2টা চেম্পল আমি কালেক্ট কৰিম, যাৰ হিষ্ট্ৰী আছে, এনেকুৱা সৰু পোকে কামোৰা হিষ্ট্ৰী আছে, কিন্তু চিমটম তেনেকৈ নাই। তথাপি আমি তেওঁলোকৰ কিবা যদি আছে তাৰ কাৰণে তেজৰ নমুনা আৰু 2টা সংগ্ৰহ কৰিম আমি। ৰাইজক উদ্দেশ্যি এইটোৱে ক'ম যে বৰ বিশেষ ভয় ভীতিগ্ৰস্ত হ'ব নালাগে। কাৰোবাৰ যদি তেনেকুৱা পোকে কামোৰা হিষ্ট্ৰী আছে আৰু কিবা পেইন হৈছে বা জ্বৰ হৈছে, কাৰোবাৰ পায়খানা হৈছে, কিবা যদি এনেকুৱা চিমটম দেখা দিয়ে, যিটো আমি তেনেকুৱা মেজৰ একো দেখা নাই, যদি ভৱিষ্যতে কাৰোবাৰ তেনেকুৱা হয়, লগে লগে তেওঁলোকে ওচৰৰ ঢিং হস্পিটেলত যাব, গৈ পেলাই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি তেওঁলোকে মেডিচিনখিনি গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। স্বাস্থ্য বিভাগ তৎপৰ হোৱাৰ পিছতে ওলাল বিষাক্ত পোকৰ উৎস। বনৰীয়া গাহৰি অথবা জীৱ জন্তুৰ দেহত থকা বিষাক্ত পোকেই সংঘাৰী ৰূপ লৈছে মানুহৰ মাজত। বেছি জ্বৰ বা তেনেকুৱা বিষত আক্ৰান্ত হোৱা পেচেণ্টসকলক IDSP নগাঁওলৈকে পঠাবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। তো সেই মৰ্মে আমি কামবিলাক কৰি আছোঁ। স্বাস্থ্য বিভাগৰ আশ্বাস, ভয় নকৰিব। পোকে কামোৰা বিষ অনুভৱ হ'লেই উপস্থিত হওক স্বাস্থ্য কেন্দ্ৰত।
আপোনাৰ অকণমান সাৱধানতাই, আপোনাৰ অকণমান সক্ৰিয়তাই বিষাক্ত পোকে কামোৰাৰ পাছতো আপোনাক সুস্থ এটি জীৱন দিব। ঢিঙৰ পৰা মুজাহিদুল ইছলামৰ সহযোগত নিউজ ডেস্ক NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।